নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 4 পৰীক্ষাৰ বাবে গণিতৰ কিছুমান সম্ভাৱ্য প্ৰশ্ন এই ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছো। কুৱেশ্যন নম্বৰ 1, হোৱাট ইজ দ্য ভেলু অফ পাই? পাইৰ মান কিমান? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ 3.14। কেনেকৈ হ'ল বুজি লোৱা। এইটো পাই হয়নে? পাই মানটো আমি 22/7, বহুতে 22/7 বুলি জানে। এতিয়া এই যে 22 7ৰে যদি আমি হৰণ কৰোঁ, কি কৰিম? হৰণ কৰিলে আমি কি পাম? 3.1428 এনেকৈ সামথিং পাই থাকিম। গতিকে অপশ্যনটো যিহেতু 3.14 আছে, গতিকে কাৰেক্ট আনসাৰ অপশ্যন এ 3.14 হ'ব। এতিয়া কথা এটা মনত ৰাখিব, পাইৰ মানটো 22/7 বা 3.14 এই দুটা মানে আপোনালোকে মনত ৰাখিব লাগিব, হয়নে? অপশ্যনটো যদি 22/7 থাকে, গতিকে কাৰেক্ট আনসাৰ 22/7 হ'ব। আৰু অপশ্যনত যদি 3.14 থাকে, গতিকে কাৰেক্ট আনসাৰ 3.14 হ'ব। গতিকে পাইৰ মানটো আপোনালোকে এইটো মনত ৰাখিব, এই দুটাই 22/7 বা 3.14। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2, in 246.73 the place value of 2, অর্থাৎ 246.73 স্থানীয় মান অফ 2, মানে 2ৰ যিটো স্থানীয় মান, 2ৰ স্থানীয় মান কিমান? 246.73 এই সংখ্যাটোৰ 2ৰ স্থানীয় মান কিমান? এতিয়া কথা এটা মনত ৰাখিব, পইণ্টৰ পিছৰখিনি আমি পইচা বুলি জানো। কি বুলি জানো? পইচা। আৰু পইণ্টৰ আগৰখিনি আমি কি বুলি জানো? টকা। অৰ্থাৎ 246 টকা 73 পইচা। 246 টকা 73 পইচা। এতিয়া ইয়াৰ যিটো প্লেচ ভেলুটো কেনেকৈ কাউণ্টিং কৰিবা? এই যে পইণ্টৰ আগৰখিনি, এই যে 6টো আছে, এইটো হ'ল একক স্থান। এই যে 4টো আছে, এইটো হ'ল দশকৰ স্থান। এই যে 3টো আছে, এইটো হ'ল শতকৰ স্থান। দশক, শতকৰ স্থান। আৰু পইণ্টৰ পিছৰখিনি এই যে 7টো আছে, এইটো টেন্সৰ স্থান। টেন্স মানে 1/10। আৰু এই যে 3টো আছে 100ৰ স্থান, এইটো 1/100। বুজি পাইছানে? যিহেতু 2ৰ প্লেচ ভেলু কৈছে, গতিকে 2 × 100 মাল্টিপুল কৰিলে কিমান পাম? 200। গতিকে কাৰেক্ট আনসাৰ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 3, in 246.73 the face value of 4, 246.73 এই সংখ্যাটোৰ 4ৰ ফেজ ভেলু কিমান? ফেজ মানে কি? নিজা মান। এতিয়া কথা এটা মনত ৰাখিব, নিজা মান যিটো সংখ্যাৰ কথা কয় সেই সংখ্যাটোৱে হয়। 4ৰ কথা যিহেতু কৈছে, গতিকে 4 হ'ব ফেজ ভেলু বা নিজা মান। আৰু 6ৰ কথা ক'লে কি? 6 হ'ব, 2 ক'লে 2 হ'ব, 7 ক'লে 7 হ'ব, 3 ক'লে 3 হ'ব। গতিকে যিটো সংখ্যাৰ কথা ফেজ ভেলুৰ কথা কয় সেই সংখ্যাটোৱে হ'ব ফেজ ভেলু। গতিকে 4ৰ কথা কৈছে, গতিকে কাৰেক্ট আনসাৰ অপশ্যন এ। কুৱেশ্যন নম্বৰ 4, the difference between the smallest number of 4 digit and the largest number of the 3 digit is। প্ৰশ্নটো বুজি ল'ব যে 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হ'ল 1000। আৰু 3টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান? 999। এই সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান? অৰ্থাৎ ডিফাৰেন্স মানে কি? মাইনাছ কিমান? গতিকে মাইনাছ কিমান হ'ব? 1000ৰ পৰা 999 মাইনাছ কৰিলে কিমান পাম? 1 পাম। গতিকে কাৰেক্ট আনসাৰ অপশ্যন এ। কুৱেশ্যন নম্বৰ 5, most important, find the sum মানে প্লাছ, মনত ৰাখিব। find the sum of 1 1 plus 2 2 এনেকুৱা মানে এটা ডিচিপ্লিনত প্ৰশ্নবিলাক কাটে আপোনালোকৰ। 1 1 2 2 3 3 4 4 এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে। 3 3 এই সংখ্যা তিনিটা যদি আমি যোগ কৰোঁ, তেতিয়া যোগফলটো কিমান হ'ব? একেবাৰে সহজ। 3 2 5 5 1 6, আকৌ 3 2 5 5 1 6, আকৌ 3 2 5 5 1 6, 6 6 6 666। অপশ্যন বি ইজ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 6,
সিম্পলিফাই কৰিব দিছে সৰল কৰিব দিছে 3 + 6 * 5 + 4 ডিভাইড 3 - 7 প্ৰশ্নটো বুজি ল'ব 3 + 6 * 5 + 4 হল ইনটু ডিভাইড 3 - 7 এই অংকটো আমি কেনেকৈ সমাধান কৰিম একেবাৰে সহজ প্ৰথমতে ব্ৰেকেটৰ কাম তাৰপিছত ডিভাইডৰ কাম তাৰপিছত ইনটুৰ কাম তাৰপিছত প্লাছৰ কাম তাৰপিছত মাইনাছৰ কাম আৰু যদি ওপৰত এনেকৈ বাৰ থাকে তেতিয়াহ'লে বাৰৰ কাম হ'ব বুজি পাইছেনে গতিকে যিহেতু এইটো ব্ৰেকেট দিছে প্ৰথম গতিকে এই ব্ৰেকেটৰ যোগফলটো কিমান হ'ব 3 + 6 * ব্ৰেকেটৰ যোগফল কিমান 9 বুজি পাইছেনে ডিভাইড 3 - 7 এতিয়া 3 + 6 এইটো যদি ডিভাইড কৰি দিওঁ 3 ৰে 9ক ডিভাইড কৰিলে কি পাম 3 পাম 3 3 0 9 হয় না -7 এবাৰ কি হ'ব ইনটুৰ কাম হ'ব 3 + 6 3 + 6 নহয় 3 + 6 * 3 কিমান হ'ব 18 -7 এতিয়া কি হ'ব 3 আৰু 18 টো প্লাস হ'ব প্লাস হ'লে কিমান হ'ব 21 - 7 কিমান পাম 14 হয় না গতে কারেক্ট आंसर অপশন সি ইজ কারেক্ট आंसर এটা সহজ ভাবে বুজি লোৱা 3 + 6 * 5 + 4 ডিভাইড 3 - 7 এটা কি কৈছে মই ব্ৰেকেটৰ কাম প্ৰথম গতে এই দুটা প্লাস মনে মনে কৰিব মনে মনে আমি মুখে মুখে কৰিব লাগিব গতে 4 + 5 কিমান 9 এই 9ক যদি আকৌ 3 ৰে ডিভাইড কৰো কি পাম 3 হয় না 3 ৰে 6 মাল্টিপল কৰিলে কিমান পাম 18 এটা 18 + 3 কিমান হল 21 এটা 21 ৰ পৰা 7 মাইনাস কৰি দিয়া কিমান পাম 14 বুজি পাইছা না গতে কারেক্ট आंसर অপশন সি নেক্সট কোশ্চেন নম্বৰ 7 আপোনালোকে এই প্ৰশ্নটো সমাধান কৰি ইয়াৰে কোনটো শুদ্ধ হ'ব মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব প্ৰশ্নটো মই কৈ দিছো 150 ডিভাইড 6 + 3 * 8 - 5 ককচোন কমেন্ট কৰি কক ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশন এ আছে 2 অপশন বি 5 অপশন সি 0 অপশন ডি নান অফ দিস একেবাৰে সহজ হয় না ব্ৰেকেটৰ কাম গৰে ব্ৰেকেটৰ ভিতৰত প্ৰথমতে চ ইনটু আছে গৰে 3 * 8 কিমান হ'ব 24 এটা 24 + 6 কিমান হ'ব 30 হয় না এটা 30 ৰে 150 যদি আমি ডিভাইড কৰো কিমান পাম 5 গৰে 5 - 5 কিমান হ'ব অপশন সি ইজ কারেক্ট आंसर 5 - 5 কি 0 0 ইজ কারেক্ট आंसर হয় না নাই Question number 8. Question number 8. How many digits are there in 1000? Option A is 1 digit, option B 2 digit, option C 3 digit, option D 4 digit. Comment কৰি জনাব ইয়াৰ শুদ্ধ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি কেইটা ডিজিট আছে 1000 চাৰিটা ডিজিট হয় না 1000 চাৰিটা ডিজিট নাই জানো 1 10 100,000 গোটে চাৰিটা ডিজিট আছে বুজি পাইছে নে নাই নিশ্চয় বুজি পাইছে কোশ্চেন নম্বৰ 9 হোৱাট ইজ দা লাৰ্জেষ্ট 2 ডিজিট প্ৰাইম নাম্বাৰ দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো কি অপশন এ আছে 96 অপশন বি 97 অপশন সি 98 অপশন ডি 99 এটা কারেক্ট आंसर হ'ব অপশন বি 97 আৰু এটা কথা মনত ৰাখিবা 90 ৰ পৰা 100 ৰ ভিতৰত এটাহে মৌলিক সংখ্যা আছে আৰু হেতু আছে 97 মনত থাকিব না 97 90 ৰ পৰা 100 ৰ ভিতৰত এটাহে মৌলিক সংখ্যা আছে আৰু হেতু আছে 97 এটা প্ৰশ্ন ইয়াত দুটা হয় হয়নে নাই যে দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো কি 97 নাইবা এনেকুৱা প্ৰশ্ন এটা কৰিব পাৰে যে 1 ৰ পৰা 1 লৈ আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা কোনটো 97 নাইবা 90 ৰ পৰা 100 ৰ ভিতৰত মৌলিক সংখ্যা কোনটো বা কেইটা 97 মৌলিক সংখ্যা হয় আৰু এটাহে মৌলিক সংখ্যা আছে বুজি পাইছে না নিশ্চয় বুজি পাইছে কোশ্চেন নম্বৰ 10 Which is the largest number in 15/17 15/18 15/19 15/21 এতিয়া কি কৈছিল 15/17 15/18 15/19 15/21 একেবাৰে সহজ বুজি ল'ব যে এই যে ওপৰ নিউমেৰেটৰ অৰ্থাৎ লব বিলাক আছে 15 15 আছে গটে সেম আছে হয় না আৰু তলৰ যিবিলাক হৰ বিলাক কি আছে বেলেগ বেলেগ 17 18 19 20 এতে এই হৰ বিলাকৰ কোনটো ডাঙৰ
21 টু ডাঙৰ গতিকে ডাঙৰ সংখ্যা কৈছে যদি অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ যদি আমাক সৰু সংখ্যা কয় তেতিয়াহ'লে 15/17 হ'ল হয় বুজি পাইছেনে question number 11 what is the sum of one digit prime number one digit prime number sum অর্থাৎ যোগফল কিমান one digit prime number কি কি 1 ৰ পৰা 10 লৈ থাকিব one digit 1 ৰ পৰা 10 লৈ হে থাকিব one digit prime number এটো 1 ৰ পৰা 10 লৈ কেইটা প্রাইম নম্বৰ আছে চাৰিটা আছে আৰু হেইকেটা কি কি জানে না 2 3 5 আৰু 7 এটো এইকেটা যদি আমি যোগ কৰি দিও যোগ কৰিলে যোগফল কিমান পাম 5 10 17 কারেক্ট आंसर অপশন ডি क्वेश्चन नंबर 12 एवरेज of 3 person is 9 years মানে তিনিজন ব্যক্তিৰ গড় যেটো গড় বয়স 9 find the sum of the is গতি ইহতৰ যোগফলটো কিমান হ'ব যদি এভাৰেজ ইহতৰ কি হয় 9 কৈ হয় তিনিজনৰ মাজত গতি 3 into 9 কিমান হ'ব 27 যোগফল কিমান হ'ব 27 হ'ব না 9 plus 9 plus 9 প্লাস কৰিলে কিমান পাম 27 পাম গতি কারেক্ট आंसर অপশন ডি question number 13 an acute angle is acute angle কি কিমান হয় ইয়াত অপশন এ আছে 90 ডিগ্ৰী অপশন বি লেস দেন 90 ডিগ্ৰী অপশন সি মোর দেন 90 ডিগ্ৰী অপশন ডি নান অফ দিস সহজ কথা একেবাৰে সহজ acute মানে কি সূক্ষ্ম কোণ গতি ইয়াৰে যেটো 90 ডিগ্ৰী কো সৰু হয় গতি বি ইজ কারেক্ট आंसर 90 ডিগ্ৰী কো সৰু থকা ব্লক কি বুলি কয় acute angle বুলি কয় হয় না question number 14 what is the opposite of 6 6 or opposite কি এটা প্লাস or opposite কি মাইনাস প্লাস or opposite কি মাইনাস ইনটু opposite কি ডিভাইড গতি 6 or আগত কোনো চিন নাই মানে কি প্লাস আছে গতে প্লাসৰ অপোজিট কি হ'ব মাইনাস হ'ব গতে -6 হ'ব অপশন ডি ইজ কারেক্ট आंसर question number 15 arrange the following numbers in order from least to greatest মানে সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে সৰুৰ পৰা ডাঙৰলৈ সৰে ইয়াত সব মাইনাস আছে গতে মাইনাসৰ ভিতৰত যেটো ডাঙৰ দেখা যায় ইটোই সৰু হ'ব গতে -14 টো ডাঙৰ দেখা গৈছে গতে -14 টো হ'ব 14.62 হ'ব তাৰ পিছত কি ইয়াতকৈ অলপ ডাঙৰ হ'ব -1.295 তাতকৈ ডাঙৰ কি হ'ব 1.07 তাতকৈ ডাঙৰ কি হ'ব 4.6 তাতকৈ ডাঙৰ 159 গতি আমি যদি এটো সিরিজ মিলাও তেটো অপশন বি ইজ কারেক্ট आंसर question number 16 if David age is 27 years old in 2011 what was his age in 2003 মানে প্ৰশ্নটো কি কৈছে যে ডেভিডৰ 2011 চনত বয়স আছিল 27 ইয়াৰ তেতিয়ালে 2003 ইয়াৰ্ছত ইয়াৰ বয়স কিমান আছিল মানে 2003 চনত ইয়াৰ বয়স কিমান আছিল প্ৰশ্নটো বুজি লব যে 2011 চনত ডেভিডৰ বয়স আছিল 27 বছৰ তেতিয়ালে 2003 চনত ডেভিডৰ বয়স কিমান আছিল একেবাৰে সহজ 2011 পৰা 2003 লৈ ডিফারেন্স কিমান 7 হয় না 7 এটা 27 ৰ পৰা যদি আমি 7 টো মাইনাস কৰি দিও কিমান পাম 20 পাম গৰে কারেক্ট आंसर অপশন সি 20 years question number 17 how many months have 30 day আমাৰ আমি কি জানো 1 আৰু 12 মান্থ হয় না 12 মাহ গতে 12 মাহৰ ভিতৰত 30 দিনীয়া মাহ কেইটা আছে একেবাৰে সহজ 31 দিনীয়া মাহ মনত ৰাখিব 7টা আছে আৰু 28 বা 29 দিনীয়া মাহ এটা আছে কেটা কেইটা মাহ গল 4টা 8টা গলে তে থাকিল কেইটা 4টা গতে 4টা মাহ 30 দিনীয়া হ'ব গতে অপশন বি ইজ কারেক্ট आंसर question number 18 13 minus 13 into 111 minus 111 is equal to what ইয়াৰ কোনটো হয় কমেন্ট কৰি জনাব আৰু এটো আপোনাৰ 13 minus 13 into 111 minus 111 ইয়াৰ ভ্যালুটো কিমান হ'ব আপোনালোকে এটো সমাধান কৰি মোক কমেন্ট বক্সত ক'বচোন কি হয় মই আপোনালোকক কৈ দিছো প্ৰথমতে 13 into 111 মাল্টিপল কৰিব কৰাৰ পিছত কি কৰিব এই 13 কি এইটো যে আছে 13 into 111 মাল্টিপল কৰিলে যেটো মান পাবা সেই মানটো আৰু সেই মানটো কি হ'ব প্লাস হ'ব বুজি হৈছে প্লাস হোৱাৰ পিছত প্লাস নহয় মাইনাস কিবা সামথিং এটা ল'ব প্লাস কৰিলে মাইনাস ল'ব কিন্তু এই মাইনাস টোৰ পৰা ইটো মাইনাস কৰিলে এটা মাইনাস থকা নাম্বাৰ পাম আমি সেই মাইনাস থকা নাম্বাৰটো ইয়াতে অপশন সি আছে গতিকে অপশন সি ইজ কারেক্ট आंसर
Question number 19. Find the median of the given data 13, 16, 12, 14, 19, 12, 14, 13, 14. ইয়াৰ মিডিয়ান কিমান অৰ্থাৎ মধ্যমা কিমান একেবাৰে সহজ এইকেইটা আমি সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ম প্ৰথমতে কি আছে 12 সৰু আছে 12 কেইটা আছে দুটা আছে 12 তাৰপিছত 13 কেইটা আছে 13 দুটা আছে 13 দুটা আছে তাৰপিছত 14 কেইটা আছে 1 2 3 1 2 3 তাৰপিছত কি আছে 16 তাৰপিছত কি আছে 19 হয় না এটা দুৱাৰ ফালৰ পৰা এটা এটা কাটি যোৱাচোন দুৱাৰ ফালৰ পৰা এটা এটা কাটি যোৱা তিনটা কাটিলো এটা কাটিলো দুটা দুটা তিনিটা তিনিটা চাৰিটা চাৰিটা এটা মাজত কি থাকিল 14 টো থাকিল ফৰ কারেক্ট आंसर অপশন বি Question number 20. Two numbers are in ratio 4:5. If the sum of the number is 135, find the numbers. কি কৈছে দুটা সংখ্যাৰ অনুপাত 4:5 আৰু হিয়তৰ যোগফল সংখ্যা দুটা যোগফল কৈছে 135 তেতিয়ালে find the numbers একেবাৰে সহজ এই দুটা অনুপাত দুটা কি কৰিম প্লাস কৰিলে কিমান পাম কক আপোনালোকে 9 পাম হয়নে এটা 9 এৰে 135ক কি কৰিম হৰণ কৰিম তো 135 যদি 9 এৰ হৰণ কৰো কিমান পাম 15 পাম হয় না এতিয়া কিমান বসে আমি 15 এতিয়া কি কৰিম আমি এই 15 টো যে এই অনুপাত দুটা আছে 4 আৰু 5 এই অনুপাত দুটাৰ লগত 15 টো কি কৰি দা পূৰণ কৰি দা ইয়াতে কি পাম 60 আৰু ইয়াতে কি পাম 75 পাম নাই গতে সংখ্যা দুটা কি 60 আৰু 75 এই দুটা যোগফল কৰি চোৱাচোন 135 ওলাই নাই নিশ্চয় ওলাই 60 আৰু 75 প্লাস কৰিলে 135 গরে কারেক্ট आंसर অপশন এ Question number 21 A car can cover a distance of 5 to 2 kilometer of 36 liter of petrol মানে এখন কারে 36 লিটার পেট্রলত 522 কিলোমিটার যাব পাৰে How far it travel on 14 liters of petrol তেতিয়ালে 14 লিটাৰ পেট্ৰলত কিমান কিলোমিটাৰ কাৰখন যাব পাৰিব একেবাৰে সহজ প্ৰথমতে কি কৰিব লাগিব প্ৰশ্নটো বুজি লওক ভালকৈ কি কৈছে 522 কিলোমিটাৰ যায় 36 লিটাৰ তেলেৰে তেতিয়ালে 14 লিটাৰ তেলেৰে কিমান যাব একেবাৰে সহজ 522 যদি আমি 36 এৰ হৰণ কৰিলে কিমান পাম 14.5 পাম এটা এই 14.5 ৰ লগত 14.5 ৰ লগত 14 টো মাল্টিপল কৰি দিয়াচোন মাল্টিপল কৰিলে কিমান পাম 203 পাম গতে কারেক্ট आंसर অপশন সি প্ৰিয় বন্ধু বান্ধৱীসকল 27 অক্টোবৰ আগলৈকে আপোনালোকৰ ম্যাথছত প্ৰত্যেকটো ভিডিও সহজভাৱে মই লৈ আহিম আপোনালোকে এই চেনেলটো কেৱল সাবস্ক্ৰাইব আৰু সাবস্ক্ৰাইব বেলটো বজাই ৰাখক আৰু চেনেলটো কেৱল শেয়াৰ কৰি দিয়ক ইয়াৰ পৰা আপোনালোকৰ বহুত উপকৃত হ'ব এই ম্যাথছৰ টপিকৰ পৰা ধন্যবাদ